ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগৰ ক্লাছত মই তোমালোকক প্ৰগতিৰ সোণালী বাট শীৰ্ষক পাঠটিৰ কিছু অংশ ব্যাখ্যা কৰিছিলোঁ আৰু আজি আমি পৰৱৰ্তী অংশখিনিলৈ আহিছোঁ। এইটো ক্লাছত মই তোমালোকক পৰৱৰ্তী অংশৰ ব্যাখ্যা কৰিবলৈ ওলাইছোঁ। তাৰ আগতে আমি প্ৰথমটো ক্লাছত কি পাইছিলোঁ সেইখিনি কথা মই থুলমূলকৈ আকৌ এবাৰ কৈ দিবলৈ লৈছোঁ। যে প্ৰথমতে আমি পাইছিলোঁ প্ৰথমটো পেৰেগ্ৰাফত হাইস্কুল এখনৰ খেলপথাৰত লোকে লোকাৰণ্য হৈছে। তাৰ মাজত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী, ডেকা ডেকি, বুঢ়া বুঢ়ী মানুহৰ সমাগম ঘটিছে, যিটো আগতে কেতিয়াও হোৱা নাছিলে। আৰু সেই লোকসকলৰ মাজত মহিলাসকলৰ সংখ্যাই যথেষ্ট আছিল। আৰু তাৰ কাৰণটো হৈছে স্বাভাৱিক কথা এটা যে সেই অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ এখন প্ৰদৰ্শনী পাতিছিল আৰু সেই আত্মসহায়ক গোটৰ সদস্যসকলৰ যিবিলাক নিজৰ উৎপাদিত সামগ্ৰী আছে সেইসমূহ লৈ তেওঁলোকে প্ৰদৰ্শনীখনৰ বিপণীসমূহ কেনেকুৱা ধৰণে অধিক আকৰ্ষণীয়কৈ সজাই তুলিব পাৰে সেই কথাটো আমাক কৈছিলে। আৰু তাতে তেওঁলোক উল্লেখ কৰা হৈছিলে তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহৰ ভিতৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু, দৈনন্দিন ব্যৱহাৰ্য কিছুমান তেওঁলোকৰ বস্তু, তদুপৰি হাতেৰে সজা পুতলা, মমবাতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শনীখনত প্ৰদৰ্শন কৰা হৈছিল বুলি কৈছে। তাৰপিছতে আমি এখন বিশেষ বিপণীৰ কথা উল্লেখ কৰিছিলে, য'ত নেকি কেইগৰাকীমান মহিলাই এৰী সূতা কাটিছে, এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰিছে, য'ত মানুহৰ ভিৰ লাগিছে। আৰু সেই মহিলাসকলৰ যি কৰ্মপটুতা, তেওঁলোকৰ যি কৰ্মস্পৃহা, সেই ভাৱ দেখিলে এনেকুৱা লাগে যেন তেওঁলোকৰ মুখবোৰ আৰু বেছি আত্মবিশ্বাসী, তেওঁলোকৰ দেহত অফুৰন্ত শক্তিৰ সমাগম দেখা গৈছিলে। তাৰপিছতে তৃতীয়টো পেৰেগ্ৰাফত আত্মসহায়ক গোট সম্পৰ্কে কোৱা হৈছিলে যে সেই অঞ্চলটোৰ মহিলাসকলে কম দিনৰ ভিতৰত একোটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে, যিসকলক আত্মসহায়ক গোট বুলি কোৱা হৈছে, যিবিলাক গোটক। আৰু সেই আত্মসহায়ক গোটবিলাকে কি কৰে যে স্থানীয় সহজলভ্য সামগ্ৰীবিলাক খুব সহজতে লোকেল ঠাইত নিজৰ বাস কৰা এলেকাত লাভ কৰা সম্পদবিলাকক লৈ সহজ সৰল পদ্ধতিৰে, যেনেকুৱা ধৰণে লাড়ু, পিঠা, আচাৰ এনেকুৱাবোৰ বনাব পাৰি, হাতে সাজা বিভিন্ন ধৰণৰ সামগ্ৰী বনাব পাৰি, অতি সহজ সৰল পদ্ধতিৰে আকৰ্ষণীয়ভাৱে কিছুমান সামগ্ৰী উৎপাদন কৰে আৰু উৎপাদন কৰি সেইসমূহ গ্ৰাহকৰ মাজত সুলভ মূল্যৰ বিনিময়ত বিক্ৰী কৰে। তাৰ ফলত দুখীয়া পৰিয়ালৰ যিসকল মহিলা আছে সেই মহিলাসকল আৰ্থিকভাৱে কিছু টনকিয়াল হ'ব পাৰে, স্বাৱলম্বী হ'ব পাৰে তেওঁলোক। আৰু যিসকল গ্ৰাহকৰ সেই বস্তুবিলাকত চাহিদা আছে সেই গ্ৰাহকৰ চাহিদাটো তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহে পূৰ কৰিব পাৰে। তাৰপিছত কৈছিলে যে দূৰ দূৰণিৰ পৰা সেই প্ৰদৰ্শনীখনত সমবেত হোৱা যিসকল ব্যক্তি আছে তাৰ মাজৰ একাংশ হৈছে ক্ৰেতা। প্ৰদৰ্শনীখনৰ সামগ্ৰীবোৰ তেওঁলোকে ক্ৰয় কৰিছে, কিনিছে। আৰু এছাম হৈছে তাৰ মাজত দৰ্শক মণ্ডলী, যিসকলে কেৱল মাত্ৰ প্ৰদৰ্শনীখন চাবলৈহে তালৈ আহিছে। সেই সকলো মানুহেই প্ৰদৰ্শনীখনৰ প্ৰশংসাত পঞ্চমুখ, সকলোৱে একেমুখে প্ৰদৰ্শনীখনৰ প্ৰশংসা কৰিছে। আৰু তেওঁলোকৰ সমানে সমানে যিবিলাক চাকৰি বিচাৰি হাবাথুৰি খোৱা মানুহ আছে, নিবনুৱা জীৱনটো যাপন কৰা মানুহ আছে, যুৱক যুৱতী আছে, সেই সকলেও যেন প্ৰদৰ্শনীখনত এটা নতুন পথৰ সন্ধান বিচাৰি পাইছে। কাৰণ যিসকলে চাকৰি বিচাৰি ফুৰিছে, একো কাম বন নোহোৱাকৈ তেওঁলোকে জীৱনটো পাৰ কৰিবলগীয়া হৈছে, সেইসকলেও আত্মসহায়ক গোট গঠন কৰি কেনেকুৱা ধৰণেৰে স্বাৱলম্বী হ'ব পাৰি সেই কথাটো তেওঁলোকৰ মনৰ মাজলৈ আহিছে আৰু তেওঁলোকে সকলোৰে মুখত এটা আশাৰ ৰেঙনি দেখা পোৱা গৈছে। এইখিনিলৈকে আমি যোৱাটো ক্লাছত তোমালোকক বুজাইছিলোঁ। আৰু আজি পৰৱৰ্তী অংশখিনি মই আৰম্ভ কৰিবলৈ লৈছোঁ। পৃষ্ঠা নম্বৰ 53। এনে উৎসাহৰ কাৰণো আছে। বুৰঞ্জীৰ পাত মেলিলেই প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ ক্ষমতা আৰু শক্তিৰ বহুতো নিদৰ্শন পোৱা যায়। শিক্ষা, সাহিত্য, ৰাজনীতি আদিৰ ক্ষেত্ৰত সীমিতভাৱে হ'লেও নাৰীয়ে যথাযোগ্য স্থান লাভ কৰি যথেষ্ট অৱদান আগবঢ়াইছিল। গাৰ্গী, মৈত্ৰেয়ীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাই ধৰ্ম আলোচনা, সভা সমিতি আদিত পুৰুষৰ সমানেই অংশগ্ৰহণ কৰাৰ কথা ইতিহাসে ৰিঙিয়াই কয়। কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিঙনিহে মাথোন। বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰ গতিত অমানিশাৰ অন্ধকাৰ নামি আহিল আৰু এটা সময়ত তেওঁলোকৰ কাম কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল। এইটো পেৰেগ্ৰাফৰ যিখিনি কথা, সেই কথাখিনি আমাক এটা কথা স্পষ্ট কৰি দিয়ে যে ভাৰতবৰ্ষৰ ইতিহাসত সময়ে সময়ে নাৰীসকলৰ যি সহযোগিতা, যি অৱদান, সেই অৱদানৰ কথা ইয়াত উল্লেখ কৰিছে।
মহিলাসকলৰ উৎসাহৰ কাৰণৰ কথা কৈছে যে যিসকল মহিলাই আত্মসহায়ক গোটটো গঠন কৰি তেওঁলোকে প্ৰদৰ্শনী পাতিবলৈ আহিছে, মহিলাসকলে কৰ্মস্পৃহা মহিলাসকলৰ মুখত দেখা পোৱা গৈছে, আত্মবিশ্বাসৰ ভাৱ দেখা পোৱা গৈছে। যিসকল ক্ৰেতা দৰ্শক মণ্ডলী প্ৰদৰ্শনীখনলৈ আহিছে তেওঁলোকৰ লগতে গোটবিলাকৰ মহিলাসকলো উৎসাহী, সকলো মানুহেই প্ৰদৰ্শনৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত সকলোবিলাক মানুহে নতুন পথৰ সন্ধান পাই আত্মবিশ্বাসেৰে সফলতাৰ পথত আগবাঢ়ি যোৱাৰ সন্ধান দেখা পোৱা গৈছে। গতিকে সেই উৎসাহী মহিলাসকলৰ লগে লগে সমানে সমানে বাকী নিবনুৱাভাৱে জীৱন যাপন কৰা যুৱক যুৱতী যিবিলাক আছে তেওঁলোকেও উৎসাহী হৈছে। আৰু সেই উৎসাহৰ কাৰণটো হৈছে কি যে বুৰঞ্জীৰ পাত মেলিলে প্ৰাচীন ভাৰতীয় সমাজত নাৰীৰ ক্ষমতা আৰু শক্তিৰ বহুতো নিদৰ্শন পোৱা যায়। আমি এটা কথা জানো যে শাৰীৰিকভাৱে পুৰুষ আৰু মহিলা যদিও তেওঁলোকৰ মাজত পাৰ্থক্য আছে, কিন্তু মানসিকভাৱে কৰ্মক্ষেত্ৰত পুৰুষ আৰু মহিলাসকল কিন্তু অতীজৰে পৰা সমানে সমানে পুৰুষৰ সমানে সমানে বৰ্তমানলৈকে আগবাঢ়ি যাব পাৰিছে। বুৰঞ্জীৰ পাত মেলিলে ইতিহাসে আমাক এটা কথা কয় যে প্ৰাচীন ভাৰতৰ যিটো সামাজিক প্ৰেক্ষাপট তালৈ যদি চাওঁ আমি নাৰীৰ ক্ষমতা, নাৰীয়ে যিখিনি কাম কৰিব পৰাৰ যিটো তেওঁলোকৰ শক্তি ক্ষমতা উদাহৰণ আমি বহুতো পাওঁ। সেই হিচাপে শিক্ষাৰ ক্ষেত্ৰত হওক, সাহিত্য জগতত হওক, ৰাজনীতি আদিৰ ক্ষেত্ৰত হওক সীমিতভাৱে হ'লেও নাৰীয়ে অতীজৰে পৰা যথাযোগ্য স্থান লাভ কৰি যথেষ্ট অৱদান দেশৰ প্ৰগতিত আগবঢ়াই আহিছে। তাৰ ভিতৰত দুগৰাকী মহিলাৰ কথা ইয়াত বিশেষভাৱে কৈছে। এগৰাকীৰ নাম হৈছে গাৰ্গী, আনগৰাকীৰ নাম হৈছে মৈত্ৰেয়ী। এই গাৰ্গী আৰু মৈত্ৰেয়ী হৈছে প্ৰাচীন কালৰ দুগৰাকী জ্ঞানৰ অধিকাৰিণী মহিলা। এওঁলোকৰ বিষয়ে মই তোমালোকক পৰৱৰ্তী পৰ্যায়ত কিছু লিখাই দিবলৈ চেষ্টা কৰিম। এতিয়া সেই গাৰ্গী আৰু মৈত্ৰেয়ীয়ে কি কৰিছিলে, আগৰ দিনৰ যিবিলাক ধৰ্ম সম্বন্ধীয় আলোচনা আছে, সভা সমিতি আছে, তেওঁলোকে তাত অংশগ্ৰহণ কৰিছিল। সেই সময়ত পুৰুষৰ অংশগ্ৰহণৰ যিটো মানে শতাংশ, যিটো অংশগ্ৰহণৰ আমি দিশ চাওঁ তেতিয়াহ'লে পুৰুষসকলে আগবাঢ়ি গৈছে, কিন্তু সেই পুৰুষসকলৰ মাজত গাৰ্গী আৰু মৈত্ৰেয়ীৰ নিচিনা এনেকুৱা মহিলাও আছে যিসকলে নেকি প্ৰাচীন কালত ধৰ্ম আলোচনা সভা সমিতিবিলাকত অংশগ্ৰহণ কৰিছিল আৰু তেওঁলোকে শিক্ষা সম্বন্ধে, সাহিত্য সম্বন্ধে বা ৰাজনীতি সম্বন্ধে, ধৰ্মীয় সম্বন্ধে বিভিন্ন ধৰণৰ কথা ৰাইজৰ মাজত প্ৰচাৰ কৰি দিব পাৰিছিল। আৰু তেওঁলোকক লৈ এনেকুৱা প্ৰচলিত কিছুমান কাহিনী আছে গাৰ্গী মৈত্ৰেয়ীক লৈ যে তেওঁলোকৰ নিজৰ যি জ্ঞান, সেই জ্ঞান তেওঁলোকে কৰ্মৰ মাজেদি মানুহৰ আগত দেখুৱাবলৈ সক্ষম হৈছিলে। সেইকাৰণে কৈছে যে প্ৰাচীন ভাৰতৰ সমাজত নাৰীৰ ক্ষমতা আৰু শক্তিৰ বহুতো নিদৰ্শন আছে। গাৰ্গী আৰু মৈত্ৰেয়ী হৈছে এটা উদাহৰণ। এই গাৰ্গী মৈত্ৰেয়ীৰ নিচিনা এনেকুৱা আৰু অধিক মহিলা আছে। তেওঁলোকেও শিক্ষা, সাহিত্য, ৰাজনীতি, সমাজনীতি, ধৰ্ম এনেকুৱা বিভিন্ন দিশত তেওঁলোকে পুৰুষৰ সমানে অংশগ্ৰহণ কৰাৰ কথাটো আমাক ইতিহাসে ৰিঙিয়াই কয়। কিন্তু এইবোৰ ভাৰতৰ নাৰী সমাজৰ সুদীৰ্ঘ ইতিহাসত এক জিলিঙনি বুলি কৈছে। হয় যে ভাৰতৰ নাৰী সমাজখন যদি আমি চাওঁ সেই সুদীৰ্ঘ সময়ৰ ইতিহাসত গাৰ্গী মৈত্ৰেয়ী এটা মাত্ৰ জিলিঙনিৰ নিচিনা, তেওঁলোক এটা মাত্ৰ সৰু সৰু পোহৰ। কাৰণ যে অধিকাংশ পুৰুষৰ মাজত গাৰ্গী আৰু মৈত্ৰেয়ীৰ নিচিনা ৩-৪গৰাকী মহিলাই আমাৰ নাৰী সমাজক সেই সময়ত প্ৰতিনিধিত্ব কৰিছিল, কথাটো সঁচা কথা। কিন্তু বৰ্তমান সেই সময়ৰ ইতিহাস যদি আমি চাওঁ তেতিয়াৰ পৰা এতিয়ালৈকে যদি আমি বুৰঞ্জীৰ পাত মেলোঁ তেতিয়াহ'লে ক্ৰমান্বয়ে নাৰীৰ অংশগ্ৰহণৰ ক্ষমতাটো, নাৰীৰ অৱদানৰ যিটো সংখ্যা, সেই সংখ্যাটো কিন্তু বৰ্তমান পুৰুষৰ সমানে সমানে আগবাঢ়ি গৈ আছে বিভিন্ন দিশত। গতিকে সেইকাৰণে কৈছে যে বিভিন্ন কাৰণত নাৰী সমাজলৈ অমানিশা নামি আহিছে। গাৰ্গী মৈত্ৰেয়ী অংশগ্ৰহণ কৰিছিলে, হয়, তাৰ মাজত পিছত এনেকুৱা পৰ্যায় আহিছে যে এটা সময়ত ছোৱালী জন্ম হ'লে নাৰী পিছত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে কি হৈছে যে কোনো ধৰণৰ শিক্ষাৰ পোহৰ পোৱা নাছিল। আজি আমি সকলোবিলাক পুৰুষ মহিলা সমানে আহি ল'ৰা ছোৱালী তোমালোকে যেনেকৈ শিক্ষা গ্ৰহণ কৰিবলৈ পাইছা, তেনেকুৱা ধৰণৰ আগৰ দিনৰ নাৰী সমাজৰ ক্ষেত্ৰত ছোৱালীক কেৱল মাত্ৰ ঘৰৰ ভিতৰতে আবদ্ধ কৰি থোৱা হৈছিল। তেওঁলোকে কোনো ধৰণৰ শিক্ষা গ্ৰহণ কৰিবলৈ, চাকৰি কৰিবলৈ বা বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক ওলাই যাবলৈ দিয়া হোৱা নাছিল। আৰু তাৰ বিভিন্ন ধৰণৰ কাৰণো আছে। গতিকে সেই সময়ত
নাৰী সমাজলৈ অমানিশাৰ অন্ধকাৰ নামি আহিছিল, সেইটো কথা হয়। আৰু এটা সময়ত তেওঁলোক কেৱল মাত্ৰ ঘৰৰ চাৰিবেৰৰ মাজতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল। কিন্তু সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে যদি আমি নাৰী সমাজখন চাওঁ, ভাৰতৰ প্ৰেক্ষাপটতে হওক বা অসমৰ প্ৰেক্ষাপটতে হওক, তেতিয়াহ'লে বৰ্তমান সময়ত কিন্তু এখন দেশৰ প্ৰগতিত পুৰুষৰ সমানে সমানে নাৰীয়েও অৱদান আগবঢ়াই গৈছে। আৰু সেই কথাটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। বৰ্তমান পুৰুষসকল যেনেকৈ স্বাৱলম্বিতাৰে আগবাঢ়িছে, চাকৰি কৰিছে, ব্যৱসায় কৰিছে, বিভিন্ন ধৰণে তেওঁলোক আগবাঢ়ি গৈছে, ঠিক তেনেকুৱা ধৰণে মহিলাসকলেও শিক্ষা, সাহিত্য, সংস্কৃতি, চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰি সমানে তেওঁলোকে দেশখনৰ প্ৰগতিত অৰিহণা আগবঢ়াইছে। সেই কথাটো কিন্তু আমি এতিয়া কোনেও অস্বীকাৰ কৰি ল'ব নোৱাৰোঁ। পিছৰ পেৰেগ্ৰাফটো চোৱা। মহাত্মা গান্ধীয়ে প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কথা চিন্তা কৰিছিল। এতিয়া ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগৰ কথা কৈছে যে মহাত্মা গান্ধীয়ে স্বাধীনতাৰ আগতেই প্ৰাক স্বাধীন কালতেই ভাৰতবৰ্ষৰ নাৰীসকলক অৰ্থনৈতিকভাৱে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তেওঁলোক, সেই কথাটো তেওঁ কিন্তু চিন্তা কৰিছিল। এখন দেশ স্বাধীন হ'বলৈ হ'লে সেই দেশৰ নাগৰিক স্বাৱলম্বী হ'ব লাগিব। আনৰ দেশৰ ওপৰত নিৰ্ভৰ কৰি আমি যদি সকলো বস্তু লোকৰ মুখলৈ চাই আমি আনিবলগীয়া হয়, তাতকৈ আমি নিজৰ দেশতে উৎপাদিত সামগ্ৰী উৎপাদন কৰি নিজেই স্বাৱলম্বী হ'ব পাৰোঁ। সেই কথাটো মহাত্মা গান্ধীৰ খাদী কাপোৰৰ যিটো উদ্যোগ আছে, সেই কথাটোৱে আমাক সোঁৱৰাই দিয়ে। ইয়াত কৈছে যে খাদী উদ্যোগে আছিল এই ক্ষেত্ৰত গান্ধীজীৰ প্ৰথম পদক্ষেপ। কাৰণ মহাত্মা গান্ধী যেতিয়া অসমলৈ আহিছিল, অসমলৈ আহি তেওঁ ভাৰতবৰ্ষৰ ভ্ৰমণৰ কাৰ্যসূচীৰ অংশ হিচাপে তেওঁ অসমলৈও ভ্ৰমণ কৰিবলৈ আহিছিল 1921 চনত। আৰু সেই সময়ত মহাত্মা গান্ধীয়ে অসমলৈ আহি তেওঁ অসমৰ মানুহে যাতে স্বাধীনতা সম্পৰ্কে বা স্বাৱলম্বিতাৰ সম্পৰ্কে সজাগ হয়, সেই কথাটো কিন্তু মহাত্মা গান্ধীয়ে সেই সময়ত চিন্তা কৰি অসমীয়া মহিলাসকলৰ কাৰণে কাম কৰিছিল। আৰু এই ক্ষেত্ৰত তেওঁ কি কৰিছিল, খাদী উদ্যোগ আৰম্ভ কৰিছিল। যে তেওঁ গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। প্ৰথমতে তেওঁ যেতিয়া বিদেশৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল, প্ৰাক স্বাধীন কালত যেতিয়া তেওঁ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে যুঁজি আছিল, সেই সময়ত তেওঁ মহিলাসকলে কেনেকুৱা ধৰণে স্বাৱলম্বী হ'ব পাৰে এই কথাটো তেওঁ খাদী উদ্যোগৰ জৰিয়তে প্ৰথম পদক্ষেপ হিচাপে আগবঢ়াইছিল। আৰু এই ক্ষেত্ৰত এগৰাকী মহিলাৰ নাম উল্লেখ কৰিছে, যিগৰাকী বিধৱা মহিলা, যাৰ স্বামী নাই, গংগাবেন মজুমদাৰ মহিলাগৰাকীৰ নাম। সেইগৰাকী মহিলাৰ দ্বাৰা তেওঁ গুজৰাটৰ সবৰমতী আশ্ৰম নামৰ ঠাইত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল, আৰম্ভণি কৰিছিল। কেনেকুৱা ধৰণে মহিলাসকলে খাদী কাপোৰ তৈয়াৰ কৰিব পাৰে সেই কথা তেওঁ খাদী উদ্যোগৰ দ্বাৰা মহিলাসকলৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত চিন্তা কৰিছিল। আৰু এই ক্ষেত্ৰত ভাৰতবৰ্ষ ভ্ৰমণৰ কাৰ্যসূচী হিচাপে তেওঁ যেতিয়া অসমলৈও আহিছিলে, আমাৰ এনেও অসমীয়া মহিলাসকল বোৱা কটাত যথেষ্ট আগৰণুৱা, সেই কথাটো মহাত্মা গান্ধীৰ চকুত নপৰাকৈ থকা নাছিলে। তেওঁ যেতিয়া অসমলৈ আহিছিলে, অসমীয়া মহিলাসকল এই ক্ষেত্ৰত যথেষ্ট আগৰণুৱা বুলি তেওঁ গম পাইছিলে। সেয়েহে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। মহাত্মা গান্ধীয়ে কৈছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। মহাত্মা গান্ধীৰ নিচিনা এজন ব্যক্তিৰ পৰা অসমীয়া শিপিনীসকলে লাভ কৰা যিটো মন্তব্য, সেই মন্তব্যটোৱে অসমীয়া শিপিনীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অধিক প্ৰেৰণা যোগাইছিল। মহাত্মা গান্ধী আচৰিত হৈছিল যে অসমৰ নিচিনা ঠাইটুকুৰা, য'ত নেকি তেওঁ ভাৰতবৰ্ষত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিব বিচাৰিছিল গংগাবেন মজুমদাৰ নামৰ মহিলাগৰাকীৰ সহায়ত, তাৰপিছত তেওঁ যেতিয়া অসমলৈ আহিছিল, অসমীয়া শিপিনীয়ে তেতিয়া নিজৰ প্ৰয়োজনৰ কাৰণে, নিজৰ লাজ নিবাৰণৰ কাৰণে তেওঁলোকে নিজেই কাপোৰ বৈ পিন্ধিছিলে। সেই সময়ত মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি আচৰিত হৈছিল আৰু মন্তব্য কৰিছিল যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। এই মন্তব্যটো তোমালোকে মনত ৰাখিবা। কোটেশ্যন হিচাপে, মন্তব্য হিচাপে অসমীয়া শিপিনীয়ে কি বোৱা কাপোৰ দেখি মহাত্মা গান্ধীয়ে কি বুলি কৈছিল যদি আমি সোধোঁ বা পৰীক্ষাত লিখিবলগীয়া হয়, তেতিয়াহ'লে তোমালোকে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে উদ্ধকমাৰ ভিতৰত সেই শাৰীটো লিখিব লাগিব। এই কথাটোৰ অৰ্থটো হৈছে যে অসমীয়া শিপিনীসকল বোৱা কটাত পাকৈত। সেই কথাটো মহাত্মা গান্ধীয়ে দেখিছিলে, আচৰিত হৈছিল। আৰু মানুহে যেনেকুৱা ধৰণে এটা সপোন দেখে, সপোনটো কেতিয়াও মানুহে দিঠকত পৰিণত কৰিব নোৱাৰে। সপোন শুই থকা অৱস্থাত দেখা সপোন আমি যেতিয়া দেখোঁ, সেইটো আমাৰ বাস্তৱত
আমি পৰিণত কৰিব নোৱাৰোঁ বা সেইকাৰণে তেওঁ কৈছে যে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। মানুহে যদি কিবা এটা সপোন দেখে, ছবি এখন তেওঁ কাপোৰত এনেকৈ ফুল বাচিম বুলি ভাবিছে, সপোন এটা দেখিছে, বিভিন্ন ধৰণৰ পশু পক্ষীৰ প্ৰকৃতিৰ সম্বন্ধে যদি সেই কাপোৰখনত ফুল বচাৰ কথা ভাবিছে, অসমীয়া শিপিনীক ক'লে অসমীয়া শিপিনীয়ে সেইটো অনুমান কৰি তেনেকুৱা ধৰণে সম্পূৰ্ণকৈ বৈ উলিয়াব কাপোৰ এখন পাৰিছিল। ফুল এপাহৰ কথাই মই যদি আজি অনুমান কৰি আছোঁ যে মোক এযোৰ কাপোৰ লাগিব, এই কাপোৰখনত এনেকুৱা ধৰণে ফুল হ'লে ভাল পাম, সেই কথাটো তুমি অসমীয়া এগৰাকী পাকৈত শিপিনীৰ আগত উল্লেখ কৰি যদি কোৱা যে মোক এনেকুৱা কাপোৰ এখন বৈ দিব লাগে, অসমৰ শিপিনীয়ে তেনেকুৱা ধৰণৰ কাপোৰ বৈ দিব পাৰিছিল। আনে দেখা সপোনটো অসমীয়া শিপিনীয়ে কাপোৰত বৈ উলিয়াব পাৰিছিল। সেইটো কাৰণে যেনেকুৱা ধৰণৰে ফুল নহওক, যেনেকুৱা ধৰণে বুটা বাচিবলৈ নোকোৱা কিয়, অসমীয়া শিপিনীয়ে কিন্তু কাপোৰখনত আনে দেখা সপোনটো সুন্দৰভাৱে প্ৰতিফলিত কৰি কাপোৰত ফুল তুলিব পাৰিছিল। সেই কথাটোকে মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচাৰ কথাটো উল্লেখ কৰিছে। ইয়াৰ পিছৰ পেৰাগ্ৰাফটো চোৱা। বৰ্তমান বয়ন শিল্পই কুটিৰ শিল্প হিচাপে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক উল্লেখযোগ্য স্থান দখল কৰিছে। পূৰ্বতে মহিলাসকলে কেৱল পৰিয়ালৰ চাহিদা পূৰাবলৈহে কাপোৰ বৈছিল। এতিয়া এই শিল্পই সমবায় ভিত্তিত আন্তৰ্জাতিক বজাৰো দখল কৰিছে। আধুনিক প্ৰযুক্তি কৌশল, উন্নতমানৰ যন্ত্ৰ পাতিৰ ব্যৱহাৰে অতি কম সময়ৰ ভিতৰতে অধিক উৎপাদন সম্ভৱ কৰি তুলিছে। আজিৰ মহিলাই মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে কামৰ সৰু বৰ নাই। বয়ন শিল্পৰ কথা কৈ থকা হৈছে, কাপোৰৰ কথা কোৱা হৈছে, কাপোৰ বোৱাৰ কথা কোৱা হৈছে। সেইখিনিতে এটা কথা উল্লেখ কৰিছে, মহাত্মা গান্ধীৰ প্ৰসংগটো আনি অসমীয়া শিপিনীৰ যিটো শিল্পকৰ্মত পাকৈত তেওঁলোক, সেই কথাটো কৈ এতিয়া বয়ন শিল্পৰ কথা কৈছে যে বৰ্তমান বয়ন শিল্পই বোৱা কটা কৰা যিটো শিল্প, তাক বয়ন শিল্প বুলি কোৱা হয়। কুটিৰ শিল্প হিচাপে যিটো কোনো ধৰণৰ মেচিনেৰী বস্তু ব্যৱহাৰ নকৰি যিটো শিল্প মানে বাঁহ বেতৰ সামগ্ৰী, ধৰা তাঁতশাল এনেকুৱা ধৰণৰ, সেই সামগ্ৰীবিলাকক কুটিৰ শিল্প বুলি কোৱা হয়। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক উল্লেখযোগ্য স্থান দখল কৰিছে। আৰু আগতে মহিলাসকলে, মই কৈছোঁৱেই যে লজ্জা নিবাৰণৰ কাৰণে তেওঁলোকে কাপোৰ বৈছিল, কেৱল মাত্ৰ পৰিয়ালৰ চাহিদাৰ অৰ্থে। দোকানৰ পৰা কাপোৰ নিকিনি বা কিনিবলৈ সেই সময়ত সুবিধাও নাছিল। সেইটো কাৰণে তেওঁলোকে ঘৰৰ মানুহে যাতে নিজৰ লজ্জা নিবাৰণৰ কাৰণে কাপোৰ পিন্ধিব পাৰে, সেই উদ্দেশ্যে তেওঁলোকে প্ৰথমতে কাপোৰ বৈছিল। পূৰ্বতে মহিলাসকলে পৰিয়ালৰ চাহিদা পূৰণ কৰিবলৈ কাপোৰ বৈছিল। আৰু এতিয়া সেই বয়ন শিল্পই কি হৈছে, সমবায় ভিত্তিত, সমবায় শব্দটোৰ অৰ্থ হৈছে কোঅপাৰেটিভভাৱে, সমবায় ভিত্তিত বয়ন শিল্পটোৱে আন্তৰ্জাতিক বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এটা সময়ত মানুহে, মহিলাসকলে কেৱল মাত্ৰ চাহিদা পূৰাবৰ কাৰণে নিজৰ প্ৰয়োজনত কাপোৰ বৈছিল, এতিয়া কাপোৰ বোৱা কটাৰ যিটো শিল্প, কুটিৰ শিল্পটো গৈ বৰ্তমান আধুনিক প্ৰযুক্তি কৌশল, উন্নতমানৰ যন্ত্ৰ পাতিৰ তাত ব্যৱহাৰ হৈছে। প্ৰথম অৱস্থাত ধৰা তাঁতশালখন মানুহৰ ঘৰত থাকে, তাঁতশালত কাপোৰ বৈ উলিয়াবৰ কাৰণে কোনো মেচিনৰ দৰকাৰ নহয়, ঘৰতে লাভ কৰা বাঁহৰ, কাঠৰ এনেকুৱা ধৰণৰ সামগ্ৰীয়ে তাঁতশালখন তৈয়াৰ কৰি পেলাই তেওঁলোকে কাপোৰ ব'ব পাৰিছিল। আৰু সেই কাপোৰসমূহে তেওঁলোকক তেতিয়া নিজৰ লজ্জা নিবাৰণত সহায় কৰিছিল। গতিকে সেই লজ্জা নিবাৰণত সহায় কৰা সেই শিল্পটোৱে ক্ৰমান্বয়ে আন্তৰ্জাতিক বজাৰ এখন দখল কৰিবলৈ সক্ষম হৈছে। এতিয়া মানুহে বিভিন্ন ধৰণৰ আধুনিক যন্ত্ৰ পাতি ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ উদ্যোগলৈ পৰিণত হৈছে, সমবায় ভিত্তিত একোখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আৰু আগতে যেতিয়া তাঁতশালত এখন কাপোৰ ব'ব পাৰি, এতিয়া কিন্তু সেই এখন কাপোৰৰ ঠাইত মেচিনৰ জৰিয়তে, তাৰমানে আধুনিক প্ৰযুক্তি কৌশলৰ জৰিয়তে উন্নতমানৰ যন্ত্ৰ পাতিৰ ব্যৱহাৰ অধিক কম সময়ত, আগতে যদি 10 দিনত এযোৰ কাপোৰ বৈ উলিয়াব পাৰিছিল, এতিয়া 10 দিনত তোমাৰ 100 যোৰ কাপোৰ আধুনিক মেচিনৰ সহায়ত বৈ উলিয়াব পাৰি। গতিকে কম সময়ৰ ভিতৰত অধিক উৎপাদন তেওঁলোকে কৰিবলৈ সক্ষম হৈছে। আৰু সেই অধিক উৎপাদন কৰিবলৈ সক্ষম হোৱা যিখিনি কাপোৰ বৈ উলিয়াইছে, সেইখিনি গৈ তেওঁলোকে বজাৰত বিক্ৰী কৰি অসমতে নহয়, ভাৰতবৰ্ষতে নহওক, বিভিন্ন দেশৰ মাজত আন্তৰ্জাতিক এখন বজাৰ, তেওঁলোকে ইণ্টাৰনেশ্যনেল মাৰ্কেট এখন তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছে। গতিকে সেইটোৰ পৰা আমি এটা কথা জানিব পাৰোঁ যে মহিলাসকলে এখন দেশৰ প্ৰগতিত যথেষ্টখিনি অৰিহণা আগবঢ়াইছে। এই বয়ন শিল্পৰ লগত জড়িত যিমান সংখ্যক মহিলা আছে, সেই মহিলাসকলে বিভিন্ন ধৰণৰ কাপোৰ কানি বৈ, তেওঁলোকে কাপোৰত ডিজাইন কৰি ফুল তুলি সেইসমূহ আকৌ
বজাৰত বিক্ৰী কৰিছে, বিভিন্ন এজেণ্টৰ হতুৱাই তেওঁলোকে প্ৰদান কৰিছে, প্ৰদান কৰি সেই তাৰ পৰা তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হৈছে। লাভৰ অংশটোৰে তেওঁলোকে নিজৰ পৰিয়ালটো পোহপাল দিব পাৰিছে, নিজৰ বিভিন্ন কামত তেওঁলোকে লগাব পাৰিছে। আগৰ দিনৰ নিচিনাকৈ এতিয়া মানুহে কোনো কামত সৰু কাম ডাঙৰ কাম বুলি চিন্তা নকৰে। আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে আজিৰ মহিলাই মৰ্মে মৰ্মে তেওঁলোকে অন্তৰৰ পৰা, হৃদয়ৰ পৰা এটা কথা উপলব্ধি কৰিছে যে কোনো কামৰ সৰু বৰ নাই। তোমালোককো মই এইটো কথা কওঁ যে কাম যিয়েই নহওক, যি কামত সততা থাকে, আত্মবিশ্বাস থাকে, সেই কামতে মানুহে সফলতা লাভ কৰিব পাৰে। আজি যদি এজন ব্যক্তিয়ে শিক্ষিত হৈ তেওঁ তামোল পাণৰ এখন দোকানো দিছে, সেইটোতো তেওঁ লাজ কৰিবলগীয়া কোনো কথা নাই, কাৰণ তেওঁ চুৰ কৰা নাই, ডকাইত কৰা নাই, তেওঁ নিজৰ কষ্টৰে পইচা উপাৰ্জন কৰিছে, নিজৰ পৰিয়ালটোক তেওঁ পোহপাল দিছে। গতিকে মানুহে যি কামেই নকৰক সেই কামটোত সদায় সৎভাৱে কৰিব লাগে, তাত দুৰ্নীতিৰ কোনো স্থান থাকিব নালাগে, আত্মবিশ্বাসী হ'ব লাগে। মই যি কামেই নকৰোঁ সেই কামটোত সদায় সফলতা লাভ কৰিম, সেই বুলি তেওঁ ভাবিব লাগিব। আৰু ভাবি তেওঁ যি কামতে হাত নিদিয়ক, সৰু হওক ডাঙৰ হওক, প্ৰথমতে তেওঁ তামোল পাণৰ দোকান দিলে, তাৰপিছত তেওঁ গেলামালৰ দোকান দিলে, তাৰপিছত তেওঁ ডাঙৰ ডাঙৰ উদ্যোগ একোটা নিজে গঠন কৰিব পাৰিলে। সেই তেনেকুৱা ধৰণে ষ্টেপ বাই ষ্টেপ ক্ৰমান্বয়ে আগবাঢ়ি যাব পাৰিব। গতিকে প্ৰথম অৱস্থাত সদায় চালুকীয়া হৈ থাকে বস্তুটো, তাৰপিছত লাহে লাহে মানুহে স্বাৱলম্বী হ'ব পাৰে। আৰু সেই কামটোত কিন্তু নেৰানেপেৰা প্ৰচেষ্টাটো লাগিব। গতিকে আত্মসহায়ক গোটবিলাকে এনেকুৱা বয়ন শিল্পৰ জৰিয়তে বিভিন্ন ধৰণৰ, এতিয়া আত্মসহায়ক গোটবিলাকে কাপোৰ বৈ উলিয়াই মানুহৰ মাজত বিক্ৰী কৰে, গাঁৱে গাঁৱে যায়, টাউনৰ বিভিন্ন মানুহৰ ঘৰে ঘৰে কাপোৰবিলাক বিকে। সেইবিলাক বিক্ৰী কৰি তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়, কিছু টকা পইচা তেওঁলোকে তাৰ পৰা লাভ কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে, নিজেও চলিব পাৰে তেওঁলোকে, বা আনকো সহায় কৰিব পাৰে। গতিকে সেইকাৰণে যে আত্মসহায়ক গোট এটা মানে মহিলাসকল আত্মসহায়ক গোট এটাৰ মাজেদি কেনেকুৱা ধৰণে স্বাৱলম্বী হ'ব পাৰে, বয়ন শিল্পৰ জৰিয়তে মহিলাসকল কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, বা শিক্ষিত যিসকল নিবনুৱা আছে, যিসকলে চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে, সেইসকলেনো কেনেকৈ আগবাঢ়ি যাব পাৰে, সেই কথাটোহে আচলতে এই পাঠটোৰ মাজত কোৱা হৈছে। তাকে ক'বলৈ যাওঁতে মহিলাসকলে কি কি কাম কৰি স্বাৱলম্বী হ'ব পাৰে সেই কথাটো ইয়াত আমাক উল্লেখ কৰিছে। সেইটো কাৰণে কৈছে যে বৰ্তমান সময়ত বয়ন শিল্পটোৱে, বোৱা কটা কৰা যিটো শিল্প, কুটিৰ শিল্প আগতে আছিলে, আধুনিক যুগত আধুনিক যন্ত্ৰপাতি, উন্নত মানৰ যন্ত্ৰপাতিৰ ব্যৱহাৰ, প্ৰযুক্তি কৌশলৰ ব্যৱহাৰে অতি কম সময়ৰ ভিতৰতে অধিক বেছি উৎপাদন কৰি তেওঁলোকক আৰু অধিক কৰ্মক্ষম কৰি তুলিবলৈ সক্ষম হৈছে, যিটোৱে নেকি দেশখনৰ মহিলাসকলৰ স্বাৱলম্বিতাৰে দেশখনৰ প্ৰগতিত অৰিহণা যোগাইছে। কাৰণ এখন দেশৰ পুৰুষ আৰু মহিলাসকল সমানে স্বাৱলম্বী হ'লেহে দেশখন উন্নতিত আগবাঢ়িব পাৰিব। আৰু সেই তাকে ক'বলৈ যাওঁতে পুৰুষৰ সমানে মহিলাসকলে বিভিন্ন ধৰণে কাম বন কৰি স্বাৱলম্বী হ'ব পাৰিছে, আত্মনিৰ্ভৰশীল হ'ব পাৰিছে, যিটোৱে নেকি দেশখনৰ প্ৰগতিত অৰিহণা আগবঢ়াইছে। আৰু এই পাঠটো আজিলৈ আমি ইমানতে এইখিনি শেষ কৰিছোঁ। পৰৱৰ্তী ক্লাছত পাঠটোৰ যিটো পিছৰ অংশ আছে সেইখিনি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আজিলৈকে ইমানখিনিয়ে আছে, তোমালোকে কিতাপখনো পঢ়িবা। আমি যিখিনি আগৰ ক্লাছত পঢ়িলোঁ, এতিয়াৰ ক্লাছত মই যিখিনি তোমালোকক বুজালোঁ, নিজে তোমালোকে পঢ়ি চাবা। পঢ়াৰ পিছত আমি পৰৱৰ্তী ক্লাছত বাকীখিনি ব্যাখ্যা আগবঢ়াম। আজিলৈ ইমান।